নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে LPUP সেকেন্ড মেৰিট লিষ্টটো আহিব নেকি বহুতে মোক কমেন্ট কৰি আছিলে আৰু ইমেইলো কৰিছে। গতিকে তেওঁলোকক ক'ব বিচাৰিছোঁ 100% সেকেন্ড মেৰিট লিষ্টটো কৰিব। এতিয়া কথাটো হ'ল যে LPUPৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে প্ৰতিগৰাকী কেণ্ডিডেটেই যে জবৰ কাৰণে মানে এপ্ৰুভেল হ'ব এইটো কোনো কথা নহয়, মানে সকলোৱে যে জবটো ল'ব এইটো কোনো কথা নহয়। মানে কি হ'ল কিছুমান কেণ্ডিডেটে ধৰি লওক আপোনাৰ LP বা UPৰ ক্ষেত্ৰত প্ৰিফাৰেন্সটো দিয়ে আৰু কিছুমানে যদি UPৰ ক্ষেত্ৰত প্ৰিফাৰেন্সটো দিয়ে LPটো চাকৰিটো নলয়, এই ক্ষেত্ৰত কিছুমান ভেকেন্সি খালী পৰি যাব আৰু অসম চৰকাৰ এই ভেকেন্সিবোৰ খালী হ'ব নিদিয়ে। সেই হেতুকে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টটো পকা কৰি ৰাখিব যাতে কোনোবা কেণ্ডিডেটে যদি ভেকেন্সিটো পটককৈ মানে কি হয় নলয় তেন্তে সেকেন্ড মেৰিট লিষ্টৰ কেণ্ডিডেটসকল সোমাই পৰিব। ইয়াৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে সেকেন্ড মেৰিট লিষ্টৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ পাৰ্চেণ্টেজটো মেটাৰ কৰিব সেই সম্পৰ্ক আপোনালোকক জনাই দিব বিচাৰিছোঁ। এইটো আপোনালোকৰ ধৰি লওক আগৰ যোনটো ফাইনেল মেৰিট লিষ্ট আছিলে সেই ফাইনেল মেৰিট লিষ্টৰ 2 বা 3 বা 4%হে আপোনালোকৰ ৰিলেক্সেশ্যনটো পাব পাৰে। ধৰি লওক 1 2 3 4 তাৰ ভিতৰত যদি আপোনালোকৰ মানে ধৰি লওক 64 আছে, মানে এইবাৰ যদি 64 আহিছে, আপোনাৰ যদি 63 আছে বা 62 আছে তেনে ক্ষেত্ৰত আপোনাৰ চান্সেছটো থাকিব পাৰে। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ বস্তুবোৰ পৰিৱৰ্তন হ'ব, আপোনালোকে হয়তো গম পাই চাগে, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যন প্ৰক্ৰিয়াটো অলপ চেঞ্জেছ, মানে অলপ পাৰ্চেণ্টেজ ৰেংকটো অলপ মানে বেছি নহয় অলপ আপোনালোকৰ চেঞ্জেছ হোৱা দেখা পোৱা যায়। গতিকে টেনশ্যন লোৱাৰ কোনো কথা নাই বন্ধু বান্ধৱীসকল, আপোনালোকে মুঠতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আপডেট আহিলে আপোনালোকক মই জনাই দিম। আৰু বহুতে সুধি থাকে দাদা নটিফিকেশ্যন অহা নাই আপোনাৰ চেনেলৰ ৰিজনটো কি? ৰিজনটো হ'ল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ নটিফিকেশ্যনটো গুচি যাব আৰু লগে লগে আপোনালোকৰ আপডেট আহিলে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে ধুনীয়াকৈ ভিজিট কৰি চাব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ, এজন কেণ্ডিডেটে সুধি আছিলে যে দাদা মোৰ ইমান পাৰ্চেণ্টেজ হয় মই পোৱা নাই, মোৰকৈ কম পাৰ্চেণ্টেজৰ কেণ্ডিডেটে পাই গৈছে, ৰিজনটো কি? ইয়াৰ ক্ষেত্ৰত মই আগতেও কৈছিলোঁ যে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত বহুত ধৰণৰ ভুলভ্ৰান্তি কৰিছে। ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত মই কৈছিলোঁ যে জেনেৰেল OBC এইটো চাব পাৰিছে, জেনেৰেল 60% আৰু OBC 60% 100% গৈছিলে এইবাৰ। কিন্তু কিছুমান কেণ্ডিডেট আছিলে য'ত আপোনাৰ মানে ৰেড জোনত এপ্লাই কৰি থৈ দিছে, আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে, আপুনি পোৱা য'ত চান্সেছটো কম সেই জোনত আপুনি এপ্লাই কৰি থৈ দিছে, সেই হেতুকে আপোনালোকৰ ৰিজনটোত আপোনালোকে পোৱা নাই। ইয়াত এতিয়া টেনশ্যনৰ কোনো কথা নাই বন্ধুসকল, আকৌ যদি সেকেন্ড মেৰিট লিষ্টত নাম আহিলে আপোনালোকৰ আহিব পৰা চান্সেছ আছে, যদি নাহে আকৌ ভেকেন্সি ওলাব। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এপ্লাইৰ সময়ত মই ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ যিবোৰ আপডেট দিওঁ আপোনালোকে চাব পাৰে আৰু সেই আপডেট মতে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। ইয়াৰ ক্ষেত্ৰত মই বাৰে বাৰে কৈছোঁ বন্ধুসকল, ইমান ধুনীয়া এটা চান্সেছ আছে। 10 অক্টোবৰ তাৰিখে গম পাই চাগে, 10 অক্টোবৰ তাৰিখে এটা ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া দিব গৈ আছে আৰু ইয়াত LPUP ADRE আছাম পুলিচ গোটেইকেইটা মানে সোমাই পৰিব আৰু ইমান ডাঙৰ এটা নিযুক্তি আপোনালোকে মিছ কৰিলেও একো মানে চিন্তাৰ কোনো কথা নাই বন্ধুসকল, আকৌ ভেকেন্সি ওলাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেট আহি থাকিব। ধন্যবাদ।